পেগাছাছক লৈ বিৰোধী পক্ষৰ প্ৰতিবাদৰ ফলত সংসদত হুলস্থুলীয়া পৰিৱেশ উভয় সদন দিনটোৰ বাবে স্থগিত কোভিড সম্পৰ্কত বিৰোধীৰ অপপ্ৰচাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত সত্যৰ প্ৰচাৰ কৰিবলৈ বিজেপিৰ সাংসদসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে গৃহীত প্ৰস্তাৱযোগে টকিঅ' অলিম্পিকৰ পদক প্ৰত্যাশী লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জ্ঞাপন কাইলৈ ইছলাম ধৰ্মীসকলৰ পবিত্ৰ ঈদ উজ জোহা উদযাপন কলম্বোত ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ দ্বিতীয়খন খেল নমস্কাৰ এতিয়া বিতং বাতৰি পেগাছাছ চোৰাংচোৱাগিৰিকে ধৰি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সংসদৰ উভয় সদনতে আজি একেৰাহে দ্বিতীয় দিনৰ বাবেও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় লোকসভাৰ কাম-কাজ দিনৰ 2 বজালৈকে স্থগিত ৰখা হয় বিয়লি 3 বজাত সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাত বিৰোধী সাংসদসকলে বাধাৰ সৃষ্টি কৰাৰ বাবে অধ্যক্ষই দিনটোৰ সদন স্থগিত ৰাখে আজি পুৱা লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ টিএমচি ডিএমকে আৰু অন্যান্য সাংসদসকলে অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ ৰাজনৈতিক নেতাসকলৰ ফোন টেপ কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধী পক্ষই এই সংক্ৰান্তত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে YSR কংগ্ৰেছৰ সদস্যসকলেও বিশাখাপট্টনম তীখা কাৰখানাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ জনায় অধ্যক্ষ ওম বিৰলাই হুলস্থুলীয়া পৰিৱেশৰ মাজতে দিনৰ 2 বজালৈকে সদন স্থগিত ৰাখে ইপিনে ৰাজ্যসভাতো কংগ্ৰেছ টিএমচি ডিএমকে আৰু অন্যান্য সাংসদসকলে পেগাছাছ চোৰাংচোৱাগিৰি আৰু আন কেতবোৰ বিষয়ক লৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰজেডি শিৱসেনা আৰু বাওঁপন্থী দলৰ সদস্যসকলেও প্ৰতিবাদ জনায় আনহাতে YSR কংগ্ৰেছৰ সাংসদসকলে অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰে অধ্যক্ষই প্ৰথমে দিনৰ 1 বজালৈকে আৰু পিছত দিনটোৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত কোভিড মহামাৰীৰ পৰিস্থিতি সম্পৰ্কত বিৰোধী পক্ষই চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত প্ৰকৃত সত্য প্ৰচাৰত ভাগ ল'বলৈ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদসকলক আহ্বান জনাইছে আজি বিজেপি সংসদীয় দলৰ এখন সভাত প্ৰধানমন্ত্ৰী এইদৰে আহ্বান জনায় সভাৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সাংবাদিকৰ আগত কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধী পক্ষৰ স্থিতি সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰিছে তেওঁ কয় যে বিৰোধী কংগ্ৰেছ দলে জনসাধাৰণৰ সমস্যাসমূহ উত্থাপন কৰাৰ পৰিৱৰ্তে ক্ষমতা তেওঁলোকৰ জন্মস্বত্ব বুলি ভাবিছে কংগ্ৰেছৰ আচৰণ দুৰ্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে চৰকাৰ আৰু পেগাছাছৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী পক্ষই এই বিষয়টো উপযুক্ত প্ৰক্ৰিয়াৰ মাজেৰে উত্থাপন কৰিবলৈ বিচাৰিলে কৰিব পাৰে তেওঁ আৰু কয় যে তথ্য প্ৰযুক্তি মন্ত্ৰীয়ে কালি লোকসভাত এই সম্পৰ্কত এটা বিবৃতি দিছে सरकार और प्रधानमंत्री जी चाहते हैं कि चर्चा समृद्ध हो चर्चा सार्थक हो इसलिए चर्चा में भाग लेना चाहिए इतने बहुत बड़ा महामारी हमने लगभग 2 साल से हम इससे झेल रहे हैं लेकिन बहुत কেন্দ্ৰীয় চৰকাৰে আজি এই কথা দোহাৰে যে আন্দোলনকাৰী কৃষকসকলৰ সকলো সমস্যা মীমাংসা কৰাৰ উদ্দেশ্যে কৃষক সন্থাবোৰৰ লগত আলোচনাৰ পথ মুকলি আছে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে আজি লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত কয় যে এতিয়ালৈকে চৰকাৰ আৰু আন্দোলনকাৰী কৃষক সন্থাসমূহৰ লগত 11 বাৰ আলোচনা অনুষ্ঠিত হৈছে চৰকাৰে এই বিষয়টো মীমাংসা কৰাৰ কাৰণে সক্ৰিয়ভাৱে আৰু সহানুভূতি সহকাৰে আলোচনাত বহিছে বুলিও তেওঁ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে চৰকাৰে বিভিন্ন ব্যৱস্থাৰ জৰিয়তে কৃষকসকললৈ লাভজনক মূল্য আগবঢ়াইছে কৃষকসকলে প্ৰস্তাৱিত কৃষি আইন বাতিল কৰা দাবীৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰকৃত সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে सरकार का स्टैंड पूरी तरह क्लियर है हमने किसानों के प्रति बहुत ही संवेदनशीलता के साथ चर्चा की है और आज भी भारत सरकार किसानों के साथ चर्चा करने को तैयार অসম বিধানসভাত আজি সৰ্বসন্মতিক্ৰমে গৃহীত এটা প্ৰস্তাৱযোগে টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া বক্সাৰ লাভলীনা বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন কৰা হয়
সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰস্তাৱটো উত্থাপন কৰি কয় যে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰি লাভলিনাই ইতিমধ্যে অসমক গৌৰৱান্বিত কৰিছে। তেওঁ আৰু কয় যে লাভলিনাক উৎসাহ যোগোৱাৰ উদ্দেশ্যে কাইলৈ গুৱাহাটীত এটা বাইচাইকেল ৰেলী উলিওৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ৰেলীৰ শুভাৰম্ভ কৰিব। লাভলিনাৰ গৃহ চহৰ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই বাইচাইকেল ৰেলীৰ আয়োজন কৰিছে। বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া, BPFৰ নেতা দুৰ্গা দাস বড়ো, বিজেপিৰ বিশ্বজিৎ ফুকন, UPPL, CPIM আৰু অসম গণ পৰিষদৰ কেইবাগৰাকীও বিধায়কে অলিম্পিকত লাভলিনাৰ সাফল্য কামনা কৰে। আগন্তুক টকিঅ' অলিম্পিকত মুক্তিযুদ্ধ শাখাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱৰ বাৰ্তা কঢ়িয়াই আনিছে। সুযোগ্য অসম সন্তান অসমত কালিৰ দিনটোত 1,52,771 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পিছত 1,797 গৰাকীৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰৰ 237, গোলাঘাটৰ 230, যোৰহাটৰ 113, ডিব্ৰুগড়ৰ 115 গৰাকী লোক আছে। ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 5,49,080 হৈছেগৈ। আনহাতে 5,26,607 গৰাকী লোক ইতিমধ্যে কোভিডৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 95.91%। কালিৰ দিনটোত 20 গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা 5,019 হৈছেগৈ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি দেশত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 3,03,53,710 গৰাকী হৈছেগৈ। আৰোগ্যৰ হাৰ হৈছে 97.37%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 3,11,74,322লৈ বৃদ্ধি পাইছে। ইয়াৰে 4,06,130 গৰাকী লোক বৰ্তমানে চিকিৎসাধীন হৈ আছে। আনহাতে এই পৰ্যন্ত 4,14,448 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। এতিয়ালৈকে দেশত 41,18,00,000তকৈও অধিক পালি কোভিড প্ৰতিষেধক দিয়া হৈছে। বিশ্বনাথ জিলাত কোভিডৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে বিশ্বনাথত ফ্লেগ মাৰ্চ কৰে। এই ফ্লেগ মাৰ্চ কাৰ্যসূচীত বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক, বিশ্বনাথ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ৰাজহ চক্ৰ বিষয়ায়ো অংশগ্ৰহণ কৰে। জিলাখনত একাংশ লোকে কোভিডৰ নীতি নিয়ম নমনাৰ বাবে জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে। এবাৰ এটা আমি ফ্লেগ মাৰ্চ কৰা হৈ গ'ল। তাত দেখা পাইছোঁ যথেষ্টখিনি তাৰ পৰা এটা ইম্পেক্ট পৰিছে। আমাৰ যিটো কোভিড প্ৰট'কল সেইটো মানুহে মানিবলৈ লৈছে। এতিয়া মানুহৰ এৱাৰনেছটো বাঢ়িছে। এতিয়া আমি আৰু আজিও এটা ফুড মাৰ্চ কৰিবলৈ লৈছোঁ। আজি এটা ফ্লেগ মাৰ্চ এটা কৰিম। আমাৰ CRPF পাৰ্চনেল আছে। সেইটো বেচিকেলি যিখিনি মানুহ এতিয়াও সজাগ হোৱা নাই তেওঁলোকক অলপ সজাগ কৰিবৰ কাৰণে আমি এইটো কৰিছোঁ। যিহেতু কোভিড পৰিস্থিতিটো আমি সকলোৱে মিলি একেলগে আমি তাক সমগ্ৰ দেশৰ লগতে কাইলৈ অসমতো ইছলাম ধৰ্মী লোকসকলে ঈদ-উজ-জোহা উদযাপন কৰিব। এই উপলক্ষে ইছলাম ধৰ্মী লোকসকলে ঈদৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ লগতে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। গুৱাহাটীৰ বজাৰসমূহত ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। আমবাৰীৰ বুঢ়া জামে মছজিদৰ ইমাম জৈনুদ্দিন আহমেদে কয় যে কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে মছজিদসমূহত সমূহীয়া নামাজ অনুষ্ঠিত নকৰি ঘৰতে নামাজ পঢ়াৰ বাবে দিয়া নিৰ্দেশ মছজিদ কমিটিসমূহে মানি চলিব। তেওঁ সকলো ইছলাম ধৰ্মী লোককে চৰকাৰী নিৰ্দেশনা পালন কৰি দেশখনক সকলো ধৰণৰ সমস্যা আৰু মহামাৰীৰ পৰা মুক্ত কৰাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ঈদ-উজ-জোহা উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্মী লোকসকলক ওলগ জনাইছে। তেওঁ কয় যে এই উৎসৱে শান্তি আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰে। সহাৱস্থানৰ আদৰ্শ সুদৃঢ় কৰাৰ বাবে উৎসৰ্গিত মনোভাৱেৰে কাম কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত 3খনীয়া এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হৈছে। শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে শ্ৰীলংকাই 45 অভাৰত 6 উইকেটৰ বিনিময়ত 229 ৰান সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে প্ৰথমখন এদিনীয়াত ভাৰতে 7 উইকেটত জয়লাভ কৰিছিল। শ্ৰীলংকাই জয়লাভৰ বাবে বান্ধি দিয়া 263 ৰানৰ লক্ষ্য ভাৰতে 36 অভাৰ আৰু 4টা বলতে অতিক্ৰম কৰিবলৈ সক্ষম হয়। অধিনায়ক শিখৰ ধাৱানে অপৰাজিতভাৱে 86 ৰান আৰু ঈশান কিষানে 59 ৰানৰ বৰঙণি আগবঢ়াইছিল।
অসম ক্ৰিকেট সন্থাই ঢকুৱাখনাৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ ৰজানমণি বৰাক 50,000 টকাৰ অনুদান আগবঢ়াইছে। অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা প্ৰাক্তন সহকাৰী সম্পাদক তথা লখিমপুৰ ক্ৰিকেট সন্থাৰ সম্পাদক সুজিত চৌধুৰী, সহযোগী সম্পাদক দীপক বাছিন, সদস্য পুষ্পধৰ দেউৰী আৰু সপন্তি কুমাৰ দাসে আজি খেলুৱৈগৰাকীৰ বাসভৱনলৈ গৈ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে। উল্লেখযোগ্য যে ৰজানমণি 19 বছৰ অনুৰ্ধৰ অসম ক্ৰিকেট দলৰ এগৰাকী খেলুৱৈ। ধন্যবাদ জনাওঁ তেওঁলোকে ৰজানমণিক যি তেওঁৰ লকডাউনৰ কাৰণে কিছু অসুবিধাত পৰিছিলে আৰু তেওঁ আৰ্থিক সাহায্যৰ কাৰণে যি আবেদন জনাইছিলে সেই উদ্দেশ্যে আমি তেওঁৰ আবেদন আমি মানিলোঁ। শোণিতপুৰ জিলাত সোমবাৰৰ পৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম আৰম্ভ হৈছে। শোণিতপুৰ জিলা কৃষি বিষয়া প্ৰকাশ বৰাই কয় যে জিলাখনৰ 12,143 গৰাকী কৃষকৰ শস্যৰ বীমা কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিৰ অধীনত প্ৰতি বিঘা মাটিৰ বিপৰীতে শস্য বীমাৰ প্ৰিমিয়াম 159 টকা আৰু প্ৰতি হেক্টৰৰ বিপৰীতে 1,168 টকা চৰকাৰৰ তৰফৰ পৰা বীমা কোম্পানীক আদায় দিয়া হ'ব। এই বীমা আঁচনিৰ বাবে কৃষকে মাত্ৰ 1 টকা ভৰিব লাগিব বুলিও তেওঁ কয়। তেওঁ কয় যে বানপানী, শিলাবৃষ্টি আৰু কীট পতংগই শস্য নষ্ট কৰিলে প্ৰতি হেক্টৰৰ বিপৰীতে কৃষকে সৰ্বাধিক 59,000 টকা পৰ্যন্ত লাভ কৰিব। এখন কৃষকৰ বাবে খুবেই উপযোগী আঁচনি। ইয়াৰ জৰিয়তে কৃষকসকলে যথেষ্ট লাভান্বিত হ'ব পাৰে। প্ৰথম কথা, আমাৰ যদি বানপানী হয়, বানপানীত যদি ক্ষতিগ্ৰস্ত হয়, কৃষকৰ শস্য লোকচান হয়, তাৰ ক্ষতিপূৰণ পাব পাৰে, বা শিলাবৃষ্টি হয় তাতো ক্ষতিপূৰণ পাব পাৰে, বা বিস্তৃত এলেকাত যদি কীট পতংগই আক্ৰমণ কৰি শস্য নষ্ট কৰে তেতিয়াও পাব পাৰে। কোকৰাঝাৰৰ কৃষি প্ৰশিক্ষণ কেন্দ্ৰত বিটিচিৰ কৃষি বিভাগৰ এখন মাণ্ডলিক সভা অনুষ্ঠিত হয়। সভাত বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে জিলাখনৰ কৃষি বিষয়াসকলৰ লগত বিটিচিৰ অধীনৰ 4খন জিলাৰ কৃষি উন্নয়ন সম্পৰ্কে আলোচনা কৰে। তেওঁ কয় যে বিটিচি প্ৰশাসনে জিলাসমূহত আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি শস্যৰ উৎপাদন 3 গুণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমি কি বিভাগত লৈ কেনেকৈ আমি ৱৰ্কশ্বপৰ লগত জৰিয়তে কামবিলাক আগবঢ়াই নিব পাৰোঁ আৰু সকলোকে অৱগত কৰা হয় আৰু সকলো এডিঅ'সকলৰ পৰা আৰু যিবিলাক আমাৰ চাইণ্টিষ্টৰ লগত আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি কি ছাজেশ্যন কৰি কৃষকক আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টাটো চলাইছোঁ। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত জিলাখনৰ লখপুৰত যন্ত্ৰৰ সহায়ত কঠীয়া ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে আনুষ্ঠানিকভাৱে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সভাত ভাষণ দি তেওঁ কয় যে বৰ্তমান কৃষি শ্ৰমিকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত যান্ত্ৰিকীকৰণৰ কোনো বিকল্প নাই। ইয়াৰ ফলস্বৰূপে সময় ৰাহি হোৱাৰ লগতে কৃষি কৰ্মৰ ব্যয় যথেষ্ট হ্ৰাস পাব বুলিও তেওঁ মন্তব্য কৰে। সভাত উদ্যান শস্য মহাবিদ্যালয়ৰ বিজ্ঞানী ডক্টৰ মৃদুল ডেকাক, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ মানসী চক্ৰৱৰ্তী, মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি আৰু উদ্যান শস্য বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰো উপস্থিত থাকে। ফাৰ্মাৰ্ছসকলে খুব প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ হয় আৰু তেওঁলোকে এনেকুৱা নতুন টেকন'লজি সোনকালে এডপ্ট কৰে। এতিয়া জনা যায় যে মানে হাল বোৱাৰ কাৰণে নলবাৰীত মানে এক্সেপ্ট ফৰ ফিউ এৰিয়াছ তাৰ বাহিৰে গোটেইখিনিয়ে ট্ৰেক্টৰ্ছে ইউজ কৰে আৰু তাৰ ফলো তেওঁলোকে পাইছে। ধুবুৰী নগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি ধুবুৰীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ৰ সভাকক্ষত শিশুৰ মাজত কোভিডৰ সংক্ৰমণ সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত কোভিডত আক্ৰান্ত শিশুক কেনেকৈ চিনাক্ত কৰিব পাৰি আৰু তেনে শিশুক চিকিৎসা কেনেকৈ কৰিব পাৰি এই বিষয়ে আশাকৰ্মী আৰু নাৰ্ছসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ তাপস মজুমদাৰে জনোৱা মতে এতিয়ালৈকে ধুবুৰী জিলাত 18 বছৰৰ তলৰ 12%তকৈও কম শিশুহে কোভিডত আক্ৰান্ত হৈছে। অনুষ্ঠানত ধুবুৰী জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নগৰ স্বাস্থ্য সমন্বয়ক নজৰুল ইছলামেও অংশগ্ৰহণ কৰে। শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। পেগাছাছক লৈ বিৰোধী পক্ষৰ প্ৰতিবাদৰ ফলত সংসদত হুলস্থুলীয়া পৰিৱেশ, উভয় সদন দিনটোৰ বাবে স্থগিত। কোভিড সম্পৰ্কত বিৰোধীৰ অপপ্ৰচাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত সত্যৰ প্ৰচাৰ কৰিবলৈ বিজেপিৰ সাংসদসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান।
অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে গৃহীত প্ৰস্তাৱযোগে টকিঅ' অলিম্পিকৰ পদক প্ৰত্যাশী লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জ্ঞাপন। কাইলৈ ইছলাম ধৰ্মীসকলৰ পবিত্ৰ ঈদ উজ জোহা। কলম্বোত ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ দ্বিতীয়খন খেল। এতিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।